নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ অহাৰ চেষ্টা কৰিছো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত 50% টেৰিফ আৰোপ কৰিছিল ভাৰতক হুংকাৰ দিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে দিয়া আৰম্ভ কৰিছে কেৱল ভাৰতে নহয় এই মুহূৰ্তত আমেৰিকা আৰু ট্ৰাম্পক স্পষ্ট বাৰ্তা দিছে আমেৰিকাক একাখৰীয়া কৰি চীনত একেলগ হৈছে ভাৰত ৰাছিয়া আৰু চীন এই তিনি মহাশক্তি একত্ৰিত হৈছে আৰু আমেৰিকাক কিদৰে বাৰ্তা দিয়া হৈছে তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি গ্ৰাফিক্সৰ হয় সকলো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে তিনি মহাশক্তি বৰ্তমান সময়ত একত্ৰিত হৈছে আৰু এই তিনি মহাশক্তি এই যিখন ফটোগ্ৰাফ আপোনালোকে দেখিছে এই ফটোগ্ৰাফখন আজি কিছু সময় আগতে চীনত লোৱা চীনৰ ৰাষ্ট্ৰপতি জিনপিং আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাজত আছে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন একেলগে আছে আৰু এই তিনি মহাশক্তিয়ে একত্ৰিত হৈ ভাৰত চীন ৰাছিয়া একত্ৰিত হৈ একেলগে বাৰ্তা দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আমেৰিকা আৰু ট্ৰাম্পক শক্তি দেখুৱাইছে ভাৰত চীন আৰু ৰাছিয়াই এছচিও সামিট যি চীনত এই মুহূৰ্তত অনুষ্ঠিত হৈ আছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন উপস্থিত আছে তাৰ পৰা এই বাৰ্তা প্ৰদান কৰা হৈছে এছচিও বৈঠকত মোদী পুতিন আৰু জিনপিং আৰু এই ফটোগ্ৰাফে বহু কথাই বৰ্ণনা কৰিছে যিখন ফটোগ্ৰাফত নৰেন্দ্ৰ মোদী মাজত আছে ভ্লাদিমিৰ পুতিন বাওঁফালে আছে আৰু হু কাষে আছে জিনপিং এই ফটোখনে আমেৰিকা আৰু ইউৰোপক ক'ব বিচাৰিছে যে আমেৰিকা আৰু ইউৰোপৰ কথা মতে ভাৰত নচলে চীন নচলে ৰাছিয়া নচলে আৰু বন্ধুত্ব যে অব্যাহত থাকিব এই বৈঠকৰ পৰা এই বাৰ্তা দিয়া হৈছে আমি ভিডিঅ' কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম চীনত এই তিনি মহাশক্তি একত্ৰিত হৈছে আৰু কল্পনা কৰক চীন বৰ্তমান সময়ত আমেৰিকাৰ পাছতে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়াৰ কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৰাছিয়া কিমান শক্তিশালী আৰু ভাৰত অতি দ্ৰুত গতিত ভাৰতে বৰ্তমান সময়ত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে ভাৰত চীনৰ মাজত এই বৈঠকত বহু চুক্তি হৈছে তিনি মহাশক্তি একত্ৰিত হৈছে ভাৰত আৰু চীনৰ সম্পৰ্ক এই এছচিও বৈঠকত এতিয়া ভাল হৈ পৰা পৰিলক্ষিত হৈছে 5 বছৰৰ পিছত বহু কথা মুকলি কৰি দিয়া হৈছে পুনৰবাৰ ভাৰত আৰু চীনৰ মাজত পোনপটীয়াকৈ বিমান সেৱা চলিব আমেৰিকাই ভাৰতৰ ওপৰত ট্ৰাম্পে ভাৰতৰ ওপৰত 50% টেৰিফ আৰোপ কৰিছিল কিন্তু ভাৰতে হেনু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে দিয়া পৰিলক্ষিত হৈছে ইয়াৰ প্ৰত্যুত্তৰ ৰাছিয়াই দিয়া পৰিলক্ষিত হৈছে ইয়াৰ প্ৰত্যুত্তৰ চীনে দিয়া পৰিলক্ষিত হৈছে ভাৰতে প্ৰত্যুত্তৰ প্ৰদান কৰি আমেৰিকাক স্পষ্টভাৱে কৈছে যে আমেৰিকাৰ কথা মতে ভাৰত নচলে আমেৰিকাৰ কথা মতে ভাৰতে ৰাছিয়াৰ লগত সম্পৰ্ক বেয়া নকৰে কিয়নো বিপদৰ বন্ধু হৈছে ৰাছিয়া ডিসেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন ভাৰতলৈ আহি আছে নতুন দিল্লীলৈ আহি আছে আৰু এই বাৰ্তা আমেৰিকা আৰু ট্ৰাম্পক স্পষ্টভাৱে প্ৰদান কৰা হৈছে এফালে চীনত এই মুহূৰ্তত বৈঠক অনুষ্ঠিত হৈ আছে আৰু আনফালে ডিসেম্বৰত ভ্লাদিমিৰ পুতিন ভাৰতলৈ আহিব আৰু একাখৰীয়া হৈ পৰিছে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা শক্তি প্ৰদৰ্শন কৰা হৈছিল ভিত্ত বুলি ভবা হৈছিল ট্ৰাম্পে যেনেকৈ ক'ব ভাৰতে তেনেকৈ কাম কৰিব বুলি ভাবিছিল কিন্তু উত্তৰ এই মুহূৰ্তত প্ৰদান কৰিছে বিশ্বৰ তিনি মহাশক্তিয়ে আৰু ইয়াৰ ফলত অকলখৰীয়া বা একাখৰীয়া হৈ পৰিছে ট্ৰাম্পে ভাৰতক এৰি পাকিস্তানৰ কাষলৈ গৈছে পাকিস্তানৰ কাষত থিয় দিছিল আৰু এই পাকিস্তানৰ অৱস্থা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ অৱস্থা আজি এছচিও বৈঠকত কি হৈছে হেয়া কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম যে পাকিস্তানৰ এনেকুৱা অৱস্থা হৈছে যে বৈঠকৰ মাজত একাখৰীয়া হৈ পৰিছে ভাৰতৰ স্পষ্ট কথা ট্ৰাম্পৰ মতে কেৱল ভাৰতেই নচলে চীন আৰু ৰাছিয়াও নচলে আৰু এই তিনি মহাশক্তি একত্ৰিত হোৱাৰ লগে লগে হাহাকাৰ লাগিছে আমি প্ৰথমটো দৃশ্যাংশ আপোনালোকক দেখুৱাম যেটো দৃশ্যক লৈ চৰ্চা চলিছে প্ৰথমটো ভিডিঅ' এই মুহূৰ্তত মই প্লে কৰাৰ বাবে অনুৰোধ কৰিছো আৰু এই দৃশ্যটো চাওক এই যেটো দৃশ্য দেখিছে এই দৃশ্যই বহু কথাই বৰ্ণনা কৰিছে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগত সমান্তৰালভাৱে পুতিন আছে আৰু এয়া জিনপিং তিনিগৰাকী বিশ্ব নেতা এই মুহূৰ্তত একত্ৰিত হৈছে তিনিখন ৰাষ্ট্ৰৰ তিনিগৰাকী প্ৰতিনিধি আৰু মোদীয়ে মাজত আছে তাৰ কাষতে দেখিবলৈ পোৱা গৈছে জিনপিং আছে আৰু তাৰ লগত পুতিন আছে প্ৰথমৰ পৰা আকৌ মই দৃশ্যটো দিয়াৰ বাবে অনুৰোধ কৰিছো যি দৃশ্য ফাৰ্ষ্ট মই প্লে কৰিছিলো সঞ্জয়ক মই অনুৰোধ কৰিম যে এই দৃশ্যটোতে ৰাখিব সেকেন্ড দৃশ্যটো যাতে প্লে নকৰে নতুন যেটো ৰি-এডিট কৰি অচিভিও পেলোৱা হৈছিল ফাৰ্ষ্ট যেটো ভিজুৱেল সেই ভিজুৱেলটো আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু আমেৰিকা আৰু ট্ৰাম্পক এইদৰে স্পষ্ট বাৰ্তা দিয়া পৰিলক্ষিত হৈছে ভাৰতৰ তৰফৰ আমি পুনৰবাৰ এই দৃশ্যটো আপোনালোকক দেখুৱাইছো এয়া চাওক পুতিনক দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে নৰেন্দ্ৰ মোদী আছে আৰু জিনপিংও থকা পৰিলক্ষিত হৈছে আৰু এই ভিজুৱেলটোক লৈ যথেষ্ট চৰ্চা চলিছে আমি প্ৰথমৰ পৰা ভিজুৱেলটো পুনৰবাৰ প্লে কৰাৰ বাবে চেষ্টা কৰিম য'ত আটাইকেইজনক দেখিবলৈ পোৱা গৈছে নতুন যেটো অচিভিও এডিট কৰি দিয়া হৈছিল নতুনকৈ যেটো পেলোৱা হৈছিল সেইটো যাতে প্লে কৰে আমি দেখো এয়া চাওক এয়া জিনপিং
সমান্তৰালভাৱে পুতিন আছে আৰু নৰেন্দ্ৰ মোদী আছে ইয়াৰ পাছৰটো দৃশ্য এই মুহূৰ্তত দেখুৱাম যে পুতিনৰ লগত কিদৰে মিলিত হৈছে জিনপিঙৰ লগত কিদৰে মিলিত হৈছে ইয়াৰ পিছৰটো দৃশ্য দিবলৈ অনুৰোধ কৰিছো তিনি চাৰ আৰু এই দৃশ্য চাওক এয়া বিপদৰ বন্ধু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাতে হাত ধৰি আগবাঢ়ি গৈছে আৰু আমেৰিকাৰ ট্ৰাম্পক উত্তৰ দিয়া হৈছে এই দৃশ্যটো মই অন স্ক্ৰীন লৈ অহাৰ চেষ্টা কৰিম আৰু অন স্ক্ৰীন আপোনালোকক এই দৃশ্যটো দেখুৱাম এই দৃশ্যই আমেৰিকাৰ ট্ৰাম্পক বাৰ্তা দিয়া হৈছে আমেৰিকাই যিমানে যি নকক হাতে হাত ধৰি দুই বন্ধু আগবাঢ়ি গৈছে বিপদৰ বন্ধু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ ট্ৰাম্পক বাৰ্তা দিয়া হৈছে ট্ৰাম্পে যিমানেই নকক কিয় ট্ৰাম্পে যিয়েই নকক কিয় ভাৰতে ভাৰতৰ বন্ধুৰ হৈতে কাম কৰি যাব বিপদৰ বন্ধু ৰাছিয়াৰ হৈতে কাম কৰি যাব আৰু এই ভিডিঅ'য়ে আজি বহু কথা দেখুৱাই দিছে এই দৃশ্যটো চাওক কিদৰে চীনত অনুষ্ঠিত হৈছে এছচিঅ বৈঠকত এয়া ভ্লাদিমিৰ পুতিনক দেখিবলৈ পোৱা গৈছে নৰেন্দ্ৰ মোদীৰ লগত দীঘলীয়া সময় কথা বতৰা পাতিছে দুই বন্ধু যথেষ্ট বন্ধুত্ববাল হাঁহি মুখেৰে দেখিবলৈ পোৱা গৈছে বিশ্বৰ দুগৰাকী শক্তিশালী নেতাত আৰু তেওঁলোক এইদৰে আলোচনাত মিলিত হৈছে আৰু এই যিটো দৃশ্য এয়া চাওক জিনপিং আছে লগত পুতিন আছে মই প্ৰথমটো দৃশ্য আকৌ এবাৰ প্লে কৰিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট যিটো দৃশ্য আমি প্লে কৰিছিলো সেই দৃশ্যটো দিবলৈ মানে OCVO1 যিটো এডিট কৰি পেলোৱা হৈছিলে যদি বুজি পাইছে পিচিআৰ টিমে তেতিয়াহ'লে সেই দৃশ্যটো দিয়াৰ বাবে মই অনুৰোধ কৰিছো যিটো দৃশ্যত একেলগে তিনিগৰাকী নেতাক দেখিবলৈ পোৱা গৈছিলে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো এয়া চাওক জিনপিং নৰেন্দ্ৰ মোদী আৰু পুতিন একেলগে আছে এই দৃশ্যই ডোনাল্ড ট্ৰাম্পে দেখা পাইছে এছচিঅ বৈঠক অনুষ্ঠিত হৈছে য'ত এই দৃশ্য আপোনালোকে দেখা পাইছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিদৰে একত্ৰিত হৈছে তিনি মহাশক্তি দৃশ্য আপোনালোকে দেখা পাইছে আৰু এই দৃশ্যই বহু অৰ্থ আৰু তাৎপৰ্য বহন কৰিছে বিশ্বত বাৰ্তা দিয়া হৈছে আমেৰিকা আৰু ইউৰোপক বাৰ্তা দিয়া হৈছে যে আমেৰিকাৰ কথা মতে ভাৰত নচলে আমেৰিকাই কৈ দিলে বুলি ৰাছিয়াৰ লগত আমাৰ সম্পৰ্ক বেয়া নহয় আৰু চীনৰ লগতো সম্পৰ্ক এতিয়া ভাল হৈছে আৰু এই দৃশ্যবিলাকে জিঅ'পলিটিক্স সলনি কৰা পৰিলক্ষিত হৈছে বিশ্বৰ জিঅ'পলিটিক্সত আজিৰ দিনত আটাইতকৈ চৰ্চিত দৃশ্যাংশ চীনত অনুষ্ঠিত হোৱা এছচিঅ বৈঠকৰ পৰা সাংহাই কৰ্পোৰেচন অৰ্গেনাইজেশ্যন বা এছচিঅ বৈঠকত দেখিবলৈ পোৱা গৈছে নৰেন্দ্ৰ মোদী ভ্লাদিমিৰ পুতিন আৰু জিনপিঙক একেলগে দেখিবলৈ পোৱা গৈছে আমেৰিকা আৰু ইউৰোপক ভাৰতে বাৰ্তা দিছে আৰু বিপদৰ বন্ধু ৰাছিয়াৰ হৈতে পুতিনৰ হৈতে নৰেন্দ্ৰ মোদী চাওক হাতে হাত ধৰি এইদৰে আগুৱাই গৈছে ৰাছিয়াই আমাক প্ৰতিটো বিপদৰ সময়ত সহায় কৰিছে শেহতীয়াভাৱে যুদ্ধৰ সময়ত সহায় কৰিছে S-400ৰ সহায়ত আমি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছো আৰু সেই ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব বুলি আমেৰিকাই ভাবুকি দিছিলে কিন্তু এই হাঁহিমুখীয়া এই যি বাৰ্তা প্ৰদান কৰা হৈছে এই বহু কথা তাৎপৰ্য বহন কৰিছে আৰু ডিসেম্বৰ মাহত পুতিন আহি আছে ভাৰতলৈ নৰেন্দ্ৰ মোদীৰ হৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ আলোচনা লগত জিনপিঙক দেখিবলৈ পোৱা গৈছে এয়া চাওক চি জিনপিং চীনৰ ৰাষ্ট্ৰপতি তিনি মহাশক্তি ভাৰত চীন ৰাছিয়া একত্ৰিত হোৱাৰ দৃশ্যাংশ আপোনালোকে দেখা পাইছে আৰু এই দৃশ্যই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউৰোপক কৈ দিব বিচাৰিছে নাটক কৈ দিব বিচাৰিছে যে তেওঁলোকৰ কথা মতে বিশ্ব নচলে বিশ্বৰ তিনি মহাশক্তি চীন ভাৰত আৰু ৰাছিয়া একত্ৰিত হৈছে আৰু এই কথাক লৈ এই দৃশ্যক লৈ বিশ্বজুৰি চৰ্চা চলা পৰিলক্ষিত হৈছে দৃশ্য চাওক কিদৰে একত্ৰিত হৈছে তিনি মহাশক্তি আৰু তেওঁলোকে এইদৰে আগুৱাই যোৱা পৰিলক্ষিত হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো হাতে হাত ধৰি পুতিনৰ হৈতে নৰেন্দ্ৰ মোদী আগুৱাই গৈছে লগত এয়া চীনৰ ৰাষ্ট্ৰপতি চি জিনপিং আটাইকেইজন একত্ৰিত হৈ দীঘলীয়া সময় কথা পাতিছে আৰু তিনি মহাশক্তি লগ হোৱাৰ লগে লগে আমেৰিকা এক প্ৰকাৰৰ একাখৰীয়া হৈ পৰিছে আৰু এইদৰে এছিয়াৰ দুই মহাশক্তিৰ হৈতে ৰাছিয়া একত্ৰিত হৈছে চীনত অনুষ্ঠিত হোৱা এছচিঅ বৈঠকত যি দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো যাক লৈ বিশ্বজুৰি চৰ্চা চলা আৰম্ভ হৈছে দৃশ্য চাওক